মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পাৰ্ট 2ত সমান্তৰ প্ৰগতি ক্লাছ 10ৰ 5.2ৰ 16 নম্বৰলৈকে কৈ দিছিলোঁ। এতিয়া 17 নম্বৰ পৰা কৰি দিছোঁ। এইখিনি চাবা আৰু ভিডিঅ'বিলাক পাৰিলে শ্বেয়াৰো কৰি দিবা আৰু ছাবস্ক্ৰাইবো কৰি থ'বা, তেতিয়া বেলেগক দিলেও বেলেগৰো সহায় হ'ব। 17 নম্বৰটো কি আছে? 3, 8, 13 ... 253 এই সমান্তৰ প্ৰগতি শেষৰ ফালৰ পৰা 220তম পদটো নিৰ্ণয় কৰা। এতিয়া দিয়া আছে সমান্তৰ প্ৰগতিটো 3, 8, 13, 253। তেতিয়া ইয়াত A1 3, A2 8, A3 13 আৰু AN 253। એટલે A2 - A1 = 5, A3 - A2 = 5। তেতিয়াহ'লে দুইটা সমান হ'ব 5D। এইটো হৈছে সাধাৰণ অন্তৰ। এতিয়া আমি জানো যে AN = A + n - 1 × D। এতিয়া AN ৰ ঠাইত আমি এইটো ধৰি থৈছিলোঁ, এইটো পাতি দিলোঁ। A ঠাইত আহিল আমাৰ 3/A1 n - 1 D মান 5। তাৰপৰা তেতিয়াহ'লে আমি 3টো এইফালে নি ল'লোঁ। তাৰপৰা n - 1 ওলালগৈ 50। n ওলালে 50 + 1 মানে 51। তেতিয়া শেষৰ ফালৰ পৰা 20তম পদটো হ'ব মুঠ পদৰ সংখ্যা -n - 1। এতিয়া মুঠ পদ আছিল আমাৰ 51। এইটো 20 - 1 মানে 20তম পদটো 11 কমি আহে, 20 - 1 মানে 19। তেতিয়াহ'লে এইটো বিয়োগকৈ দিলে হ'ব 32তম পদ। এতিয়া শেষৰ ফালৰ পৰা 20তম পদটো হ'ব A32, A + 32 - 1 × D। এইটো উলিয়াই দিলোঁ। তেতিয়াহ'লে এইটো কেলকুলেশ্যন কৰিলোঁ 158। তাৰপিছত 18 নম্বৰটো কি দিছে? এটা সমান্তৰ প্ৰগতিৰ চতুৰ্থ আৰু অষ্টম পদ দুটাৰ যোগফল 24 আৰু ষষ্ঠ আৰু দশম পদ দুটাৰ যোগফল 44। সমান্তৰ প্ৰগতিটো প্ৰথম তিনিটা পদ নিৰ্ণয় কৰা। তেতিয়াহ'লে ধৰি ল'লোঁ সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ D। এতিয়া প্ৰথম চৰ্ত মতে A4 + A8 = 24। তেতিয়াহ'লে এইটো আমি ভাঙি দিলোঁ। ভাঙি দিওঁতে এইটো ওলাল। তাৰপৰা 2A + 10D = 24, A + 5D = 12, মানে 2ৰে হৰণকৈ দিলোঁ। দ্বিতীয় চৰ্ত মতে আকৌ A6 + A10 = 44। সেইটো তেনেকৈ আমি ভাঙি দিলোঁ। ভাঙি দিওঁতে ওলালগৈ আমাৰ এইটো 2A + 14D = 44, 2ৰে হৰণকৈ দিলোঁ, এইটো ওলাল। তেতিয়া 2 - 1 কৰিলোঁ। তাৰপৰা আমি Dটো পালোঁগৈ 5। তেতিয়াহ'লে D = 5 1 নং সমীকৰণত বহুৱাই দিলোঁ। তাৰপৰা আমি A মানটো পালোঁ। A মানটো হ'লগৈ 13। এতিয়া A মান পালোঁ -13, D মান 5। তেতিয়াহ'লে A2 = A + D বহুৱাই দিলোঁ -8। A3 = A + 2D, ইয়াত মানটো বহুৱাই দিলোঁ -3। তেতিয়াহ'লে নিৰ্ণয় প্ৰগতিটোৰ প্ৰথম তিনিটা পদ -13, -8, -3। তাৰপিছত 19 নম্বৰটো কি দিছে? 1995 চনত চন্দনাই 5,000 টকাৰ বছৰেকীয়া দৰমহাৰ চাকৰি আৰম্ভ কৰিলে আৰু প্ৰতি বছৰে 200 টকাকৈ বৃদ্ধি লাভ কৰিলে। কোন বছৰত তেওঁৰ দৰমহা 7,000 টকা হ'ব? এতিয়া চন্দনাৰ প্ৰথম দৰমহা 5,000 টকা, বছৰেকীয়া দৰমহা বৃদ্ধি 200 টকা। এতিয়া বছৰৰ সংখ্যা n, প্ৰথম পদ 5,000, সাধাৰণ অন্তৰ 200, n = 7,000। তেতিয়াহ'লে আমি সূত্ৰমতে n = A + n - 1 × D। তাত মানকেইটা আমি বহুৱাই দিলোঁ। এইটো ফৰ্মুলাটো তাত বহুৱাই দিলোঁ। তেতিয়াহ'লে n = 10, এইটো ইফালে গুচি গ'লে +11 হ'ল। তেতিয়াহ'লে 11তম বছৰত মানে 2005 চনত তেওঁৰ বছৰেকীয়া দৰমহা হ'ব 7,000 টকা। তাৰপিছত আহিলে আমাৰ 20 নম্বৰটো। ৰামচৰণে কোনো এটা বছৰৰ প্ৰথম সপ্তাহত 5 টকা সঞ্চয় কৰিলে আৰু প্ৰতি সপ্তাহত সঞ্চয়ৰ ধন 1.75 টকাকৈ বঢ়াই গৈ থাকিল। nতম সপ্তাহত তেওঁৰ সাপ্তাহিক সঞ্চয়ৰ পৰিমাণ 20 টকা 75 পইচা হ'লে n ৰ মান নিৰ্ণয় কৰা। এতিয়া দিয়া আছে প্ৰথম সপ্তাহত সঞ্চয়ৰ পৰিমাণ 5 টকা, প্ৰতি সপ্তাহত সঞ্চয় বৃদ্ধিৰ পৰিমাণ 1.75 টকা। দেখা যায় যে ই এটা সমান্তৰ প্ৰগতি গঠন কৰে। তেতিয়াহ'লে A = 5, D = 1.75। তেতিয়াহ'লে A2 = A + D 6.75, A3 = 6.75 + 1.75, তেতিয়াহ'লে 8.50। তেতিয়াহ'লে AN = আমাৰ দিয়া আছে কিমান? 20.75। তেতিয়াহ'লে ANটো আমি ভাঙি দিলোঁ সূত্ৰত। এইটো
তেতিয়াহ'লে তাৰপৰা ওলালগৈ আমাৰ n-1 = 9, n = 1টো সিফালে গ'লে 1 বাঢ়ি যাব 10, তেতিয়াহ'লে 10তম সপ্তাহত ৰামচৰণৰ সঞ্চয়ৰ পৰিমাণ হ'ব 20 টকা 75 পইচা। এতিয়া 21 নম্বৰটো কি দিছে, স্তম্ভ 1 আৰু স্তম্ভ 2 দিছে। তেতিয়াহ'লে আমি এইখিনি শুদ্ধ মিলবোৰ বাছনি কৰিব লাগে, এইটো ক্ৰমখিনিত দিয়া আছে। তেতিয়া আমি বস্তুটোতো কৰি চাব লাগিব। নিজে কৰি চাবলৈ আমি প্ৰথম P2 ধৰিলোঁ, 2 4 6 8, A-Pত A5 হ'ব, A5 = A + n-1 × D। তেতিয়াহ'লে ইয়াত n-ৰ মানটো 5, সেইটো 5 আহিল, তেতিয়াহ'লে 10। তাৰপিছত 1 -1.2 -3.2 -5.2 -7.2, A-Pৰ সাধাৰণ অন্তৰ D হ'ব এইটো মাইনাছ এইটো, মানে দ্বিতীয়টো বিয়োগ প্ৰথমটো, ওলালগৈ 2। তাৰপিছত R2 3 6 9 12, A-Pৰ প্ৰথম পদ A হ'ব, প্ৰথম পদ 3 ইয়াত। তাৰপিছত এইটো দিয়া আছে A-Pত A4 - A3, A4 মানে A1 A2 A3 A4, A4 A2 - A3, এইটো দিয়া আছে আমাৰ। তাৰপৰা আমি বিয়োগ কৰিলোঁ 4 ওলাল, তেতিয়াহ'লে শুদ্ধ উত্তৰ B, P2 3 Q1 R4 S2। তাৰপিছত 22টো তলত দিয়া কোনবোৰ উক্তি শুদ্ধ বা অশুদ্ধ। A1 A2 A3 ... AN এটা AP হ'ব যদিহে AN-n+1 - AN সাপেক্ষে স্বতন্ত্ৰ হ'ব। তাৰপিছত আকৌ এইটো দ্বিতীয়টো এইটো দিয়া আছিল আৰু R2 দিয়া আছে এইটো। তেতিয়াহ'লে ইয়াত P অশুদ্ধ কোনকেইটা চাবলৈ দিছে। এতিয়া আমি এইটো চাবলৈ যাওঁতে দিয়া আছে A1 A2 A3 ... AN এটা AP হ'ব যদিহে AN+1 - AN n সাপেক্ষে স্বতন্ত্ৰ হ'ব। তেতিয়াহ'লে এইটো আমাৰ শুদ্ধ, কাৰণ AP-ত ক্ৰম অনুযায়ী দুটা পদৰ পাৰ্থক্য সদায় স্বতন্ত্ৰ, বা মানে সাধাৰণ অন্তৰ D সদায় ফিক্স হয়। তাৰপিছত Q2 আকৌ কি আছে, A1 A2 A3 ... AN সমান্তৰ প্ৰগতি সাধাৰণ পদ D হ'লে AP - AQ = P - QD। তেতিয়াহ'লে শুদ্ধ, কাৰণ AP = A + P - 1 × D, আকৌ AQ = A + Q - 1 × D। তেতিয়াহ'লে এটা বিয়োগকে দিলে AP - AQ P - QD। এটা সমান্তৰ প্ৰগতি প্ৰথম পদ A সাধাৰণ অন্তৰ D হয়, nতম পদ AN হ'ব, AN = A + n-1 × D। এইটো শুদ্ধ, কাৰণ AP-ত nতম পদৰ এইটো সূত্ৰই। তেতিয়াহ'লে শুদ্ধ উত্তৰ হ'ব C2, A Q R আটাইকেইটা শুদ্ধ। 23টো হৈছে -1 3 7 11 95, AP-ৰ মুঠ পদৰ সংখ্যা উলিওৱা স্তৰবোৰ তলৰ সানমিহলি দিয়া আছে। এইটো মানে ইয়াৰ ষ্টেপকেইটা কোনকেইটা চিৰিয়েলি উলিয়াব লাগে। তেতিয়াহ'লে আমাৰ এইটো দিয়া আছে, মুঠ পদৰ সংখ্যা নিৰ্ণয় কৰিবলৈ দিয়া আছে প্ৰথম পদ ইয়াত -1, তাৰপিছত সাধাৰণ অন্তৰ D = 4, শেষৰ পদ 95। সঠিক উত্তৰ কৰিলে আমি প্ৰথম এইটো, তাৰপিছত এইটো, তাৰপিছত এইটো, তাৰপিছত এইটো, মানে এনেকৈ চিৰিয়েলি এনেকৈ হয়। তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ C2 হ'ব, 3 4 1 2। 24 নম্বৰটো কি হৈছে, এটা সমান্তৰ প্ৰগতি প্ৰথম তিনিটা পদক্ৰমে B C আৰু 2B হ'লে B আৰু C অনুপাত নিৰ্ণয় কৰা। সমান্তৰ প্ৰগতিত আমাৰ সূত্ৰমতে কি হয়, A2 - A1 A3 - A2। তেতিয়াহ'লে ইয়াত আমি মানকেইটা বহুৱাই দিলোঁ এইটো, তেতিয়াহ'লে C + C 2B + B, তেতিয়াহ'লে এইটো 2C = 3B। তেতিয়াহ'লে B/C হ'লে 2/3, তেতিয়া নিৰ্ণয় B আৰু C ৰ অনুপাত 2:3। তাৰপিছত 25টো কি আছে, তিনিটা অংক বিশিষ্ট এটা ধনাত্মক সংখ্যাৰ অংক তিনিটাই AP গঠন কৰে আৰু সিহঁতৰ সমষ্টি 15। অংককেইটা ওলোটাই পোৱা সংখ্যাটো মূল সংখ্যাটোতকৈ 594 কম সংখ্যাটো নিৰ্ণয় কৰা। তেতিয়া দিয়া আছে আমি সংখ্যাটো তিনিটা অংক বিশিষ্ট ধনাত্মক সংখ্যা, ইয়াৰ তিনিটা অংক AP-ত আছে, তিনিওটা অংকৰ যোগফল 15 আৰু অংক ওলোটাই পোৱা সংখ্যাটো মূল সংখ্যাতকৈ 594 কম। এতিয়া ধৰি ল'লোঁ সংখ্যাটোৰ অংককেইটা 5 - D 5 5 + D, কাৰণ ইহঁতৰ যোগফল আকৌ 15 হ'ব লাগিব, 5 + 5 + 5 মানে 15। এতিয়া মূল সংখ্যা 100 × 5 - D + 50 + 5 - D = 550 - 99D। ওলোটাই লিখিলে কি হ'ব, 100
ইনটু 5 প্লাছ ডি প্লাছ 50 প্লাছ 5 মাইনাছ ডি 550 প্লাছ 99 ডি। তেতিয়া দিয়া আছে আকৌ ইহঁততকৈ কি দিয়া আছে, এইটো আমাৰ ওলোটাই পোৱা সংখ্যাটো মূল সংখ্যাটোতকৈ 594 কম। তেতিয়াহ'লে এইটো মাইনাছ এইটো ইকুৱেল টু 594। তেতিয়াহ'লে এইটো ব্ৰেকেট উঠাই দিলোঁ, দুটা কটাকটি গ'ল, 99 ডি প্লাছ 99 ডি 198 ডি এইটো ডি উলিয়ালে, এইটো হৰণকৈ দিলোঁ 3। তেতিয়াহ'লে অংক তিনিটা হৈছে 258, মানে প্ৰত্যেকৰ মাজত ডিফাৰেঞ্চ 3কৈ আছে। তেতিয়াহ'লে মূল সংখ্যাটো 258। এতিয়া এইটোকে বস্তু আমি চাবলৈ অংককেইটা 258 এপিত আছে, 3 ডিফাৰেঞ্চ আছে, যোগফল আটাইকেইটা যোগ কৰিলে 15 পাওঁ। ওলোটাই পোৱা সংখ্যাটো 852 পৰা 258 বিয়োগ কৰিলে আকৌ 594, মানে এইটো শুদ্ধ উত্তৰটো। তোমালোকে এইখিনি চাবা আৰু কমেণ্টটো কৰিবা, ক'ৰ পৰা চাই আছা মই তেতিয়া গমো পাম।